ছোৱালীজনীৰ কথা চিন্তা কৰি কৰি মোৰ ৰাতি টোপনি নহা হৈছে হেৰ। ছোৱালীজনীক যদি কেনেবাকৈ বিয়াখনকে দিব পৰা হ'লে দেহি, তাই কপালতনো ইমান দুখ আছেনে বাৰু? ইমান দুখ লিখি তাই এখন পৃথিৱীলৈ আহিছেনে ভগৱান? যেন তেন বা ল'ৰাটোক কষ্টই মষ্টই পঢ়াই শুনাই সেই চাকৰিটোকে কৰি আছে। ছোৱালীজনীয়ে কোনোফালে গতি নলগা হ'ল পাই। না চাকৰি পাইছে না বিয়া হ'ব পাৰিছে। এনেকৈ হ'লে মানুহৰ কথা শুনি 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 মই আৰু একেবাৰে আৰু কিবা হ'বগৈ লাগিব আৰু দেই। তাইক দেখি বেয়াই লগা হৈছে হেৰ। ছোৱালীজনী ভাত পানীও নোখোৱা হৈছেগৈ। কি কৰিমনো, তাই জানো কপালৰ দুখ এয়া? হা, ল'ৰাই চাবলৈ আহিলে শকত দেখিব, কলা দেখিব, সেইবোৰ আৰু অকণমান থাকিবই মানুহৰ। এনেকৈ আৰু কৰিলে কেনেকুৱা হয় বাৰু? আৰু বেছিদিন কোনোফালে চাকৰি এটাও পোৱা নাই হেৰ। পঢ়া শুনাই ভালেই নহয়, বেয়া নহয় নহয়, চাকৰি এটাও গতি লগাব পৰা নাই হেৰ। সেই টিউশ্যনকে লৈ আছিলে আগতে, এতিয়া সেই কোচিং চেণ্টাৰবোৰ ওলোৱাৰ পৰা এই টিউশ্যন কৰিবলৈ নোহোৱা হ'ল। আজিকালি মানুহবোৰে আৰু ষ্টেণ্ডাৰ্ড মিলাই মিলাই সেই কোচিং চেণ্টাৰবোৰহে দিয়ে আৰু সেই পঢ়াবলৈ। আৰু কিনো কৰিম আৰু উপায় নাইকিয়া হৈছে মোৰ। মা, অ' মা, তইনো ইমানকৈ কি চিন্তা কৰি আছ? ইমানকৈ মাতি আছো, তই শুনা নাই যে মোৰ কথাটো? অঁ, মোক মাতি আছিল নি মাজনী? মই আকৌ গমেই পোৱা নাই পাই। সেই কচোন, কেলৈ মাতি আছিল নে তই? দাদা কামত যাব হ'ল নহয়, সেই ভাত দিবলৈ তোক মাতি আছিলে, সেইকাৰণেহে মই তোক মাতিবলৈ আহিলোঁ। যা দাদাক ভাত দেগৈ। অঁ, হয়তো আকৌ তাক কামত যাবলৈ হ'ল নহয়। মইহে সেই আবুল তাবুল সেই কথা ভাবি পেলাই এনেই সেই ভ্ৰম হৈ আছিলোঁ পাই। তাক ভাত দিওঁগৈ ৰ। অঁ, যা মা, সি অথনি পৰা ৰৈ আছে। মায়ে চাগে মোৰ কথা ভাবি ভাবি বহুত টেনশ্যন লয়। মইনো কি কৰিম বাৰু এতিয়া? এয়া মোৰ ভাইকৈ দুখ নে কি নে, মই কি ক'ম আৰু এতিয়া? মাজনী, তইও খাই লহি একেলগে। অঁ, মা গৈছোঁ। মৰতি, তই ইমান দিনৰ মূৰত আহিছ আমাৰ ঘৰলৈও আই। তই আজিকালি নহাই হ'লি আৰু কিনো কৰি থাক বোলো আকৌ চাকৰি তাকৰি পালি নি বোলো, কিবা আকৌ নহা হ'লে আমাৰ ঘৰলৈ। নাই নাই খুৰীদেউ, চাকৰি আৰু এতিয়া ক'লে বয়স আছে নি? মই সেই নাহোঁ আৰু আজিকালি। মানুহৰ ঘৰলৈ আহিবলৈ বৰ বেয়া নহয়। আকৌ সেই ওচৰ চুবুৰীয়া ভাবেহি এই আপোনাৰ লগত আহি পেলাই যি কথা আলোচনা কৰোঁহি বুলি, সেইকাৰণে একেবাৰে আহিবলৈকে এৰিছোঁ আৰু। হ'লেও আৰু পাই এপাক দুপাক আহিব পাৰ। অকলে অকলে থাকোঁ মানুহজনী, কিনো কৰি থাকোঁ কিনো নাই, একো আৰু তহঁতৰ খবৰ খাতি দুটা ল'বলৈ সময় নাই আৰু আজিকালি। বাৰু সেই আপুনি যে মোক কৈ আছে মই নাযাওঁ নাহোঁ বুলি, আপুনিনো আজিকালি যায় জানো ওলাই? আপুনিও নোযোৱা হ'লে ক'লেকো ঘৰখনতে সোমাই থাকে মানুহজনী। সেই এনেকৈ সোমাই থাকিলে বেমাৰী হ'ব হেৰৌ। অকণমান ওলাই কৰি যাব আকৌ। আৰু সেই ছোৱালীজনী আছে নহয়, তাই দেখোন সকলো কাম কৰেই ঘৰৰ। আপুনিনো কিহৰ সেই গোটেই সকলোবোৰ বুজা নিজৰ মূৰত ল'বলৈ আহিছেনো? অকণ ওলাই কৰি যাব আকৌ, তেহে ভাল লাগিব মনবোৰ। হয় অ', যাবলৈ মোৰো মন যায়, কিন্তু কি কৰিবি তই কচোন? ওলাই গ'লেই সকলোৱে ছোৱালীজনীৰ কথাই সোধে। মই কাক কিমান উত্তৰ দিম আৰু কাৰ মুখতনো কিমান সোপা দিবি তই কচোন? ছোৱালীজনীৰ কথা শুনি 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 আমনি পাই যাওঁগৈ মই। গম পাওঁ নে তই? মই কি কৰোঁ বাৰু? তাই এতিয়া বিয়া হোৱা নাই, একো এটা পোৱা নাই, সেয়া জানো মোৰ দুখ নে সেয়া তাই দুখ কচোন? ভাগ্যত আৰু ভগৱানে এনেকেই লিখি পঠিয়ালে নে কিয়ে নে ক'বই নোৱাৰোঁ বুজিছনে? সেইকাৰণে আজিকালি ওলাই নোযোৱা হ'লোঁ আৰু মই। হয় বাৰু দিয়ক কথাবোৰ নোহোৱা নহয়। হয়, এই ছোৱালীজনী কিবা এটা গতি লগা হ'লে আমাৰো ভাল লাগিলহেঁতেন হেৰৌ। আৰু সেই মানুহবোৰ আহে নহয় চাবলৈ, চাই আকৌ তাই আকৌ সেই পচন্দ নকৰে। এই বাইদেউ, এই এবাৰ সেই চোৱাই মেলি চাবচোন হেৰৌ, ক'ৰবাত আকৌ কিবা সেই গহ চহ দুখ চুখ লাগি আছে নেকি ছোৱালীজনী? এই চোৱাই মেলি চাবচোন, চোৱাই মেলি চালে মানে সকলোবোৰ গম পাব, গম পায়নে? অ' আই, ইমান দিনে চোৱাই চিতা চাবলৈ থকা নাই মই, কেতিয়াবাতে চোৱালোঁ হেৰৌ। ছোৱালীজনী সেই দুখ লাগি আছিলে বুলি কৈছে, সেয়াও সেই গুৰ পাই চুৰ পাই সকলোবোৰ খোৱালোঁ, দানো দিবলৈ আছে সেয়াও দিলোঁ। এতিয়া পাই ছোৱালীজনী কিনো হৈছে? হয় অ', ভাবিলে কিবাই লাগে একেবাৰে, কিনো কবি আৰু মই সেইটো দুখতে একেবাৰে ওলাই নোযোৱা হ'লোঁ আৰু ক'তো। পিছে ছোৱালীজনী বাৰু সেই হৈ থাকিব, ল'ৰাটোকে বোৱাৰীজনী আনিবলৈ কওক। আপোনাকো সেই লগ এটা লাগে নহয়। ছোৱালীজনী আৰু নিজৰ কাম নিজে কৰি থাকে, সেই আপোনাৰ সেই অকণমান বোৱাৰীহঁতে জানো এসাঁজ খাবলৈ মন যোৱা নাই? যায় আকৌ, কিনো কবি এতিয়া? সেই ল'ৰাটোক ক'লে মানে ক'ব এই ভনীয়েকক বিয়া দি লোকে বোলে সি ছোৱালী জানে, ছোৱালী সপাই চায়ে থৈছে নাই কিনো অফিচতে কৰে সপাই একেলগে। এই ছোৱালীজনী সপাই ধনী ঘৰ ছোৱালী। এতিয়া আমাৰ এইটো ঘৰলৈ আহে নে নাহে নে, তাতে আকৌ এইও আছে যে অকণমান মানে বেয়াও পাইছে চাগে নাহিবলৈ। আৰু সি মানে এই বিয়া দি লওঁ বুলি ভাবিছে পাই। এই তাকেহে বিয়া দিবলৈ যায়, এয়াহে দখা হৈছে মোৰ। কি কবি তই, কোনফালেনো চিন্তা কৰিবি আৰু? হেৰি আছাচোন, কথা পাতোতে তোক মই বহিবলৈকে দিয়া নাই হেৰৌ। হ'ব সেই খুৰীদেউ, বহিম আৰু মই তাকে বোলো মানুহজনী ওলাই নোযোৱা হ'ল বোলো। সেই মই সেই গোটৰ পইচা দিবলৈ গৈছিলোঁ, গোটৰ সেই পইচা সোপা লৈ থোৱা নাই জানো? সেইবাৰ মোৰ কথা বুজাহে সেইসোপা গোটৰ পইচা লৈ আপুনি আৰু এদিনো মই ভালকৈ শুব পৰা নাই, গম পায়নে? এইবোৰ ধাৰবোৰ নমৰালৈকে মোৰ টোপনি নাহিব। সেইবোৰ সেই মূৰত সেই ডাঙৰ বোজা এটা ল'লোঁ, লৈ পেলাই সেই গোটৰ পইচা তাকে ধাৰ মাৰিবলৈ আহিছিলোঁ। পইচাটো সেই সৰহকৈ দিয়ে বাৰু, কিন্তু সেই কামত তেনেকৈ নাখাতে। সেই সোঁহাতে খৰচ হ'ব, বাওঁহাতে খৰচ হ'ব, জালত দিওঁতে তলত দিওঁতে এদায় হয়গৈ। সেইবোৰকে ধাৰ মাৰি বোলো আপোনালোকৰ ঘৰত সোমাই যাচোন বোলো হেৰৌ। খুৰীদেউজনী বোলো ওলাই নোহোৱা হ'ল, কিনো কৰিছে কিনো নাই বোলো। সেইকাৰণে সোমালোঁ পাই আপোনালোকৰ ঘৰত এপাক। ভালেই কৰিলে হেৰৌ, এই সোমালি বৰ ভাল কৰিলে, মই বৰ ভাল পাইছোঁ গম পাওঁনে? পিছে গোটৰ আৰু কেইটকা কিমান আছে আমাৰ এইবাৰটো? কেইটা কিস্তি আছে আৰু আছে 7-8টামান। সেইকেইটা নিদিয়ালৈকে আৰু মোৰ ৰাতি টোপনি নাহে আৰু ভালকৈ।
এই কামতো তেনেকৈ সেই খটাবলৈ নহ'লে এই ঘৰটো সেই বোলো টিংখিনি বোলো পুৰণা হৈছে সেইখিনিকে লগাম বুলি ভাবিলোঁ এটা চাইডে টিংখিনি লগালোঁ এটা চাইডে লগাবলৈ পইচাই নাই এতিয়া সেইকেইটকা খৰচ কৰিলে গোটৰ পইচা ধাৰ মাৰো কেনেকৈ এইবোৰ জানিছেনে মোৰ এনেকুৱা হৈছে জীৱনটো হ'ব দে সেইবোৰ টেনশ্যন নল'বি আৰু হয় বাৰু দেই এইবোৰ সেই পইচা ধাৰ ল'লে এই কামত কমকৈহে খটোৱা হয় কিছুমান কিন্তু তেনেকৈ কাম কৰি আছে বাৰু দেই এই নাই কৰা বুলি ক'ব নোৱাৰি আমাৰ ঘৰৰ নিচিনা মানুহে আৰু ক'ত আৰু এই পিছে চাপানী টোপা খাই অঁ চাপানী টোপা খামগৈ বাৰু আপোনাৰ হাতত চাপানী বহুত দিন নাই খোৱা পিছে এই নাই নেকি মমি গ'লে গ'ল দেখা নাই যে বাৰু অঁ এই চাগে ভিতৰতে আছে এই মানুহ আহিলে মানে ওলাই আহিবলৈ অকণমান আজিকালি বেয়াই পায় হেৰো এই যোনে যোনে যিটি কয় যে তাই মনত বৰ দুখ পায় সেই মাতি দিওঁগৈ নহ'লে ভিতৰলৈকে একেলগে বহি পেলাই চাপানী টোপাই খাওঁগৈ অঁ ব'লক মা এটা কথা নহয় ভণ্টিক কি এনেকৈ ঘৰতে সদায় ধৰিম বুলি ভাবিছা নেকি এতিয়া মোৰ বিয়া পতা বয়স হৈছে কেইদিনমানৰ পিছত ছোৱালী নাহিব মোলৈ মোৰ বয়স কম হৈ থকা নাই নহয় এতিয়া ভণ্টিৰ কিবা এটা ব্যৱস্থা কৰিব লাগিছিলে বুজিছোঁ বাবা মই জানো ভনীয়াক ঘৰতে নিজে থওঁ বুলি থৈছোঁ কচোন এতিয়া বিয়াখন দিব পৰা নাই হেৰি কৰিব পৰা নাই এতিয়া কি কৰোঁ বাৰু কচোন তই দৰা আহে পচন্দ নকৰে তাইৰ কাৰণে কি কৰা নাই বাৰু কচোন সকলোবোৰে কৰিছোঁ এতিয়া নাই হোৱা এতিয়া মই কি কৰোঁনো বাৰু ক ভনীয়াক নহ'লে যি হয় হওক আৰু দে এতিয়া ভাগ্যত যিটোকে আছে সেইটোৱে হ'ব তই নহ'লে বিয়াখন পাত আৰু বুজিছনে তাকেহে ময়ো সেইটোৱে ভাবিছোঁ মই বিয়াখন পাতোঁ নেকি ভণ্টিলৈ ৰৈ থাকিলে মোৰহে পেলাই বয়স উকলিবগৈ কৈ লাষ্টত মোলৈ কোনো ছোৱালী নাহিব নহ'লে পিছে এটা কথা নহয় বাবা তই ছোৱালী চাই থৈছ নেকি অঁ মা মিছানো কি ক'ম ছোৱালী চাই থৈছোঁ মই অঁ ছোৱালী চাই থৈছ নেকি তই চাই থৈছ যদি ভালে কৰিলি বাৰু দে পিছে ক'ৰ হয় কি কৰে বা কেনেকুৱা ঘৰৰ হয় মোক কচোন বাৰু তই মা তাই মোৰ লগত একেলগে কাম কৰে মোৰ অফিচতে কাম কৰে তাই আৰু তাই টাউনৰ হয় তাই মোক বহুত ভাল পায় আৰু ময়ো তাইক বহুত ভাল পাওঁ মা বুজিছোঁ বাৰু তহঁতৰ ভাল পোৱাবোৰ দেখি কিন্তু এটা কথা নহয় আমাৰ ঘৰৰ যে এনেকুৱা অৱস্থা তাই গম পাই নাপায় আৰু তাই যাতে টাউনৰ ছোৱালী গাঁৱত আহি থাকিব পাৰিব জানো তাইক মই সকলোবোৰ কোৱাই আছে মা আৰু সেইকাৰণে ভাবিছিলোঁ ভণ্টিক বোলো বিয়াখন দি পেলাই আজৰি হওঁ তেতিয়া আমি তিনিটা একেবাৰে চহৰতে থাকিলোহেঁতেন গাঁৱলৈ যেতিয়া নাহিলোহেঁতেন এতিয়া আকৌ ভণ্টিও আছে নহয় বৰ দিগদাৰ হ'ব একেলগে সকলোবোৰ থাকিবলৈ আৰু তাইও অসুবিধা পাব ন ভণ্টিক লৈ বাবা তাই আকৌ ভনীয়েক লৈনো কি অসুবিধাটো পাব বহুত কথা আছে মা তুমি এইবোৰ নুবুজিবা এতিয়া ক'লে মানে মোকে তুমি বেয়া পাবা ভণ্টিক লৈ সঁচা কথা ক'বলৈ গ'লে ময়ো বৰ লাজ পাওঁ মোকো সকলোৱে সোধে জানানে মই কিমানক যে উত্তৰ দি পেলাই মানে শেষ কৰিবই নোৱাৰোঁ মই কৈছোঁ নহয় মা আৰু তাই সকলোবোৰ কথাই গম পায় আমাৰ ভণ্টিৰ অৱস্থা কি হৈ আছে কি নাই আৰু তাইতো অভিয়াছলি লাজ পাব দিয়াচোন তাই যাতে টাউনৰ ছোৱালী হয় মা কথাবোৰ তুমি বেয়াকৈ নাভাবিবা মই ভালটো ভাবিয়ে কথাটো কৈছোঁ তাই যদি ভনীয়েকক লৈ লাজে পায় আৰু তই যদি লাজে পাওঁ তেতিয়াহ'লে বিয়া হয়নো এখন ঘৰত তহঁতি কেনেকৈ থাকিবি কাৰণ ভনীয়েকটোতো মই খেদাই দিব নোৱাৰোঁ নহয় তহঁতি বিয়া পাতি থাকিবি বুলি তাইকতো আমি এখন ঘৰৰ পৰা জোৰ জবস্তি মই উলিয়াই পঠিয়াব নোৱাৰোঁ নহয় এখন ঘৰতো তহঁতি কেনেকৈ থাকিবি একেলগে পিছে এটা কথা নহয় মা এইটো কথাও মই চিন্তা নকৰা নহয় বাৰু চিন্তা কৰিছোঁ ভাবিছোঁ বিয়াখন পাতি আনি ইয়াত অকল নিয়মটো কৰিবলৈ মানে সোমাম নেকি তাৰপিছত এনেও মোৰ অফিচৰ ফালৰ পৰা কোৱাৰ্টাৰ দিয়ে আছে আমি দুটা তাতে থাকিমগৈ বুলি ভাবিছোঁ নে বেয়া হ'ব নেকি মা নাই কেলেনো বেয়া হ'ব তোৰ মুখৰ পৰা এইটো শুনিবলৈকে ৰখি আছিলোঁ মই এনেও গম পাইছিলোঁ এনেকুৱা কিছুমান মনত তহঁতি ধাৰণা লৈ আছ বুলি হ'ব দে একো নাই ভনীয়ক তই এৰিব পাৰিলোঁ মই মোৰ ছোৱালীজনীক কেতিয়া এৰিব নোৱাৰোঁ তাই মোৰ পেটৰ পোৱালি হয় তাইক মই কেতিয়া এৰিব নোৱাৰোঁ হ'ব আমি এনেকৈ ইয়াত থাকিম তহঁতি টাউনলৈকে গুচি যাবিগৈ দে যদি ভনীয়ক লৈ ইমান লাজে পাওঁ সেয়া মই এনেও জানোৱেই তুমি এনেও মোকে ভুল বুজিবা ভুল বুজা নাই বাবা যি বুজিব লাগে সকলোবোৰে বুজি পালোঁ হ'ব একো নাই দে তই সোনকালে বিয়াখন পাতি আনি ঘৈণীৰ লগত সেই ভাড়া ঘৰতে থাকিবিগৈ দে মায়েও কথাবোৰ বুজি নাপায় আৰু প্ৰিয়াক লৈ মই এখন ঘৰত কেনেকৈ থাকিম বাৰু তাতে ভণ্টি যিহে নহয় সিহঁতৰ খুট খাট কাজিয়া হৈ থাকিব আৰু প্ৰিয়াই ভণ্টিক লৈ এনেও অকণমান তাই বেয়াই পায় ভণ্টিক আৰু একেলগেনো ইয়াত কেনেকৈ ৰাখিম বাৰু সেইটো কথা মায়ে বেয়া পালেও নহ'ব আৰু দেই মই কিন্তু বিয়া পতাৰ পিছত এনেও কোৱাৰ্টাৰতে থাকিম এইখন ঘৰত নাথাকোঁ আৰু প্ৰিয়াই এইখন ঘৰত এনেই অশান্তি পাব তাই তাতে এচিত থকা ছোৱালী আৰু আমাৰ এই কেঁচা ঘৰত তাই থাকিব পাৰিব নেকি নোৱাৰে নহয় সেইকাৰণে যাবগৈ লাগিব মা তুমি মোক বেয়া নাপাবা মই আগৰ পৰা অলপকৈ অনুমান পাই আছিলোঁ যে সেইখন ঘৰত মই থকাৰ কাৰণে সকলোৰে প্ৰব্লেম হৈছে বুলি কিন্তু আজি সকলোবোৰ মই নিজ কাণেৰে শুনিলোঁ আৰু দাদাই মোক লৈ লাজ পায় মই কেতিয়াও ভবা নাছিলোঁ মোক লৈ যে তাৰ মনত এনেকুৱা কিছুমান ধাৰণা সোমাই আছে বুলি সেইখন ঘৰত মই আৰু কেতিয়াও নাথাকোঁ মোৰ কাৰণে অসুবিধা হোৱাটো মই কেতিয়াও নিবিচাৰোঁ মই যামগৈ মই ক'লে যামগৈ একো নাজানো মা তোকো ময়ে থৈ আহিলোঁ
তই দাদাৰ লগতে ভালকৈ থাকিবি দে। মই থকা কাৰণে দাদাই তোক ভাড়া ঘৰলৈ নিব নোৱাৰোঁ বুলি কৈছিলে। এতিয়া ময়ো নাই, তোক দাদাই লৈ যাব দে। তই চিন্তা নকৰিবি, মোৰ কথা চিন্তা নকৰিবি। মই যি হ'ম আৰু দে। উহ ৰাম, বৰকৈ পানী পেলাইছে অ'। হাতত এটকাও পইচা নাই, কি কৰোঁ বাৰু। মাথাটো বৰ ঘূৰাইছে, ৰ'দটোৱে যিহে একদম টাও টাওকৈ ধৰিছে নহয়। কি কৰোঁ বাৰু, আগলৈকে গৈ থাকোঁচোন, কিবা পাওঁ এনেকৈ খাবলৈ। নহয় ৰূপা ঐ, মোৰ ছোৱালীজনী কলে গুচি গ'লগে কলে গুচি গ'লগে। কালি পৰা বিচাৰ পোচাৰ কৰি আছো ছোৱালীজনী, ঘৰখনত নাই, ক'তোৱে নাই ছোৱালীজনী কলে গ'লগে বাৰু মোৰ ছোৱালীজনী ৰূপা। ৰ'ব খুৰীদেউ, কন্দা কটাখন নকৰিব ৰ'ব। পিছে তাইক কিবা গালি গালাজ পাৰিছে নেকি ঘৰত? নাই ৰূপা, একো গালি গালাজ পৰা নাই। ছোৱালীজনীক গালি গালাজ নাপাৰোৱে মই, ককাইকো একো তেনেকে নকয়ে। কিনো হ'ল তাই সিহঁৰ দুখত ঘৰৰ পৰা ওলাই গুচি গ'ল। একো গম পোৱা নাই মই, একো গম পোৱা নাই ৰূপা। একো নোহোৱাকে তাই কেতিয়াও ওলাই নাযায় খুৰীদেউ। তাই নিশ্চয় মনত দুখ পাইছে। নে আকৌ আপুনি গম নোপোৱাকে ককাইকে তাই কিবা ক'লে নেকি আকৌ, নে কি বা হ'ল? কালি সেই বিয়া পতা নপতালৈ অকণমান দুয়োটাই আমি কথা পাতি আছিলোঁ। সিও সেই ভনীয়েকক বোলে আজিকালি বৰ লাজ পায় বোলে, কিবা কিবি, আৰু যোনজনী ছোৱালী চাইছে তাইও বোলে এক বৰ বেয়া পায়। সেইকাৰণে আমাৰ ঘৰত সিহঁতি নাথাকে বোলে, ক'ৰবাত ভাড়া ঘৰত নে ক'ত থাকিব। সেইবোৰ কথা পাতি আছিলোঁ। তাই সেইবোৰকে শুনিলে নে কি এইবোৰ ক'ব নোৱাৰো ৰূপা। মোৰ ছোৱালীজনী ক'লে গ'লগে আনি দে হয়, তহঁতি বিচাৰি আনি দে মোৰ ছোৱালীজনী বিয়া নাপাতিলেও একো নকৰিলেও তাইক মই ঘৰতে থ'ম, মই খুৱাই বোৱাই ৰাখিম তাইক। কেনি গ'লগে ছোৱালীজনী ভগৱান। সেইটোৱে কথাটো আকৌ। তাই সেইবোৰ কথা পতা চাগে তাই শুনিলে, তাই ভাবিলে সকলোবোৰ তাইৰ কাৰণে হৈ আছে বুলি, সেইটো কাৰণে চাগে তাই ঘৰৰ পৰা ওলাই গুচি গ'লগে। ৰ'ব খুৰীদেউ, আপোনালোকে চিন্তা নকৰিব। আৰু ই গৈছে নহয় বিচাৰি, নিশ্চয় কিবা এটা খবৰ নিশ্চয় পাব। আৰু টাউনতে দিনেও থাকিব তাই, নহ'লেনো ক'লৈ যাব। আৰু টাউনত আমাৰ গাঁৱৰ ঢেৰ মানুহ ঘূৰি ফুৰে, তাইক নিশ্চয় কোনোবাই নহয় কোনোবাই পাবই, চিন্তা নকৰিব আপুনি খুৰীদেউ। আৰু এইবোৰ কথা আপোনালোকেনো কিয় পাতিব লাগে বাৰু কওকচোন, কিয় পাতিব লাগে? আৰু বাবাইনো আজিকালি তাইক লৈ লাজ পাবলৈ কি কথাটো হ'ল বাৰু হা? তাই জানো নিজৰে ভনীয়েক নহয়? সঁচাকৈ দেই, মানুহৰ এই টকা পইচা হ'লে মানে নিজৰ তেজ মঙহৰ মানুহকো পাহৰি যায় এয়া আজি দেখকে প্ৰমাণ আৰু খুৰীদেউ, আপুনি বেয়া পালে পাব, মই একেবাৰে সত্য কথাটো কৈছোঁ। নহ'লে সেই একেলগে সৰুৰ পৰা ডাঙৰ হোৱা, খেলি কৰি ডাঙৰ হোৱা ল'ৰা ছোৱালীকেইটা এতিয়া বেয়া পাবলৈ কি কথাটো হ'ল কওকচোন, হয় নহয় বাৰু? হয় ৰূপা, হয়, তই একেবাৰে ঠিক কথাই কৈছ একেবাৰে ঠিক কথাই কৈছ। একেলগে সেই দুইটাকে ডাঙৰ দীঘল হোৱা দেখিয়ে আছোঁ আমি চকুৰ আগতে, নহয়নে বাৰু? এতিয়া তাই নিজৰ ইনকাম কৰিব পৰা হ'ল, ছোৱালীজনী এতিয়া সেই গতি নলগা হ'ল কাৰণে সি এতিয়া লাগি গ'লে তাইক এতিয়া ভাল নোপোৱা হ'ল, মৰম নকৰা হ'ল, জানিছ? এইবোৰ মইহে জানিছোঁ, কোনে গম পায় এইবোৰ কথা? এইবোৰ মানুহত ক'লে এইবোৰ লাজৰ কথা নহয় ৰূপা, মই তোমাৰ কথা কৈছোঁ আৰু হয় দিয়ক খুৰীদেউ, হয় দিয়ক, আমি আছোঁ নহয় আপোনাৰ লগত, আপুনি এইবোৰ অকণো চিন্তা নকৰিব। আৰু সি যদি ভাবিছে ভাড়া ঘৰত থাকিলে তাৰ সুখ হ'ব, সি সুখত থাকিব পাৰিব, তেতিয়াহ'লে তাক থাকিবলৈ দিয়ক। কিন্তু কিমান দিন সুখত থাকে আমিও দেখিম নহয় তাক, ভগৱান আছে নহয়, আপুনি চিন্তা নকৰিব। হয় কি কবি, বোলো আছিলে তুলি তালি ডাঙৰ দীঘল কৰিবলৈও ভয় আজিকালি। সেয়াহে কিমান কষ্ট ডাঙৰ দীঘল কৰিলোঁ, এতিয়া নিজে কৰি খাব পৰা হ'ল নহয়। এতিয়া সেয়া ভাড়া ঘৰত থাকিম বুলি কৈছে। এইবোৰ কি কবি আৰু, মই আজিকালি এইবোৰ কথাটো ওলাই নাযাওঁ বাহিৰলৈ, জানিছ? মোৰ যিখন দুখ লাগে মনত, মইহে গম পাওঁ। তহঁতি কি গম পাবি তোৰ ঘৰখনত কি চলি থাকে কি গম পাবি তহঁতি? খুৰীদেউ কথাখন নকৰিব ৰ'বচোন, সেই কোনোবা এটা আহিছে হপায়, তাই কিবা সন্ধান পাইছে নেকি? মা, বাবা, তই আহিলি? ভনী আৰু কিবা খবৰ পালিনে? মা, তাই খবৰ পালোঁ আৰু তাইকো লগতে লৈ আহিছোঁ। ভণ্টি, সোমাই আহ। আইজনী, আইজনী, তই ক'ত আছিলি তই ক'ত আছিলি? মুখেৰে একো নামাত কেলে আইজনী, তই ক'ত আছিলি? তই মোক এৰি থৈ কেনেকৈ যাব পাৰিলি কেনেকৈ যাব পাৰিলি কচোন? কি হ'ল তোৰ, কি হৈছে তোৰ কচোন আইজনী, কি হৈছে তোৰ কি হৈছে? মা, তাইনো কি ক'ব? সকলোবোৰ মোৰ গাতে দুখ মা, সকলোবোৰ মোৰ গাতে দুখ। মইহে আচলতে ভণ্টিৰ মৰম চেনেহ সকলোবোৰ পাহৰি গৈছিলোঁ সকলোবোৰ পাহৰি গৈছিলোঁ। হাতত দুটকামান পইচা আহিলে যে, সেইকাৰণে নিজৰ আপোন মানুহবোৰ পাহৰি পেলাইছিলোঁ মা, পাহৰি পেলাইছিলোঁ। তাই মোৰ কাৰণেহে ঘৰৰ পৰা ওলাই গৈছিলে মা, মোৰ কাৰণেহে ঘৰৰ পৰা ওলাই গৈছিলে। কি তই এইবোৰ কি কৈছ? বাই, কি কৈছ তই এইবোৰ? মা, এয়াই সত্য, মই সকলোবোৰ ঠিকেই কৈছোঁ। ভণ্টিক মই সকলোবোৰ সুধিলোঁ, আৰু তাই সেইদিনাখন আমি পতা কথাবোৰ সকলোবোৰ শুনি আছিলে। তাইৰ মনত বহুত দুখ পাইছিলে মা, আৰু অলৰেডি তাইক মানুহে বহুত দুখ দিছে মনত। মই অকণো চিন্তাই কৰি নাচালোঁ সঁচাকৈ। মোৰ নিচিনা ককাইক থকাতকৈ এইখন দুনীয়াৰ পৰা গুচি যোৱাই ভাল আছে। মই বৰ স্বাৰ্থপৰ মা, বৰ স্বাৰ্থপৰ।
তাইক মই বৰ দুখ দিলোঁ মা, মনত তাইক মই বৰ দুখ দিলোঁ অ'। হাতলৈ এপইচা দুপইচা অহাৰ পিছত মই বহুত ধনী হৈ গ'লোঁ বুলি ভাবিলোঁ, সংসাৰৰ সকলোবোৰ সুখ পালোঁ বুলি ভাবিলোঁ মা। সেইকাৰণে এইবোৰ অহংকাৰ হৈছিলে, মোৰ অহংকাৰ হৈছিলে। মা মোক মাফ কৰি দিয়া, ভণ্টি তয়ো মোক মাফ কৰি দে, মোক মাফ কৰি দে। এনেকুৱা আৰু মই কেতিয়াও নকৰোঁ এনেকুৱা। লাগিলে আমি একেলগে থাকিম সদায়, কিন্তু তথাপিও মই তোক কেতিয়াও এনেকৈ অকলশৰীয়া নকৰোঁ আৰু। দাদা তই মাক খুজিব নালাগে মোক। তইও ঠিকেই কৈছ দেচোন, মোক লৈ বৰ লাজ পাওঁ তহঁতি, সকলোৱে লাজ পাওঁ, মই সকলোবোৰে জানো। কিন্তু মই জানো এয়া জানো মোৰ ভুল কচোন? মই জানো নিজেই ঘৰতে থাকোঁ বুলি আছোঁ কচোন? হা, মোৰ ভুল কি কচোন বাৰু? হা, মোৰ ক'ত ভুল? তই মাপ খুজিব নালাগে দাদা, মাপ খুজিব নালাগে। ভণ্টি তোক আৰু মই একো নকওঁ, তই কেতিয়াও মোক বেয়া পাই নাথাকিবি ভণ্টি, তই কেতিয়াও চিন্তা নকৰিবি। এই ককাই তোৰ লগত আজিৰ পৰা সদায় থাকিব, লাগিলে মই বিয়া নাপাতোঁ, লাগিলে আমি তিনিটা এনেকৈ থাকিম, নমৰালৈকে এনেকৈ থাকিম আমি একেলগে আজিৰ পৰা। ভণ্টি মোক মাফ কৰি দিবি মা, মোকো মাফ কৰি দিবা তুমি। মই এনেকুৱা আৰু কেতিয়াও নকৰোঁ ভণ্টি, কেতিয়াও নকৰোঁ। আমি সদায় আজিৰ পৰা একেলগে থাকিম। হ'ব, এই ভাল মুহূৰ্তখিনি তহঁতি এতিয়া সেই কটা কটাখন কৰি বেয়া কৰিব নালাগে। হ'ব, আজিৰ পৰা গোটেইকেইটা ভালদৰে থাকিবি, মিলা প্ৰীতে থাকিবি, সকলোবোৰ ঠিক হ'ব। গোটেইকেইটা যদি ঘৰখন এক হৈ থাকোঁ, তেতিয়াহ'লে বেলেগ মানুহে কথা ক'বলৈও চান্স নাপায়, গম পাৱ নে তহঁতি? হ'ব দে মই চাপনি দুপাত বনাই নিদিওঁ সকলোলৈকে, তহঁতি মন চনবোৰ বেয়া কৰি নাথাকিবি দেই। যা ৰূপা, চাপনি অকণ বনাই নিগে যা।